চিকিৎসালয়ত মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল ডুমডুমা নাৰ্ছিং হোমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ডক্টৰ ডেকাৰ্ছ ডুমডুমা পলিক্লিনিক আৰু নাৰ্ছিং হোমত এগৰাকী মহিলাৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি ভুল চিকিৎসাৰ বাবে মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ গীতালি গগৈ সোণোৱাল নামৰ ৬০ হলাৰ মহিলাগৰাকীক অত্যাধিক পেটৰ বিষত ভোগাৰ বাবে ডক্টৰ ডেকাৰ্ছ ডুমডুমা পলিক্লিনিক আৰু নাৰ্ছিং হোমত শুকুৰবাৰে পুৱা 10 বজাত ভৰ্তি কৰাইছিল পৰিয়ালৰ লোকে চিকিৎসালয়ত পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত মহিলাগৰাকীৰ পেটত ব্লাড জমা হোৱা বুলি পৰিয়ালৰ লোকক অৱগত কৰি দিনৰ প্ৰায় ১:৩০ বজাত মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কৰে চিকিৎসকে শুকুৰবাৰে নিশা ১১মান বজাত এটা বেজী আৰু এটা চেলাইন দিয়াৰ পিছতে মুখৰ পৰা তেজ আৰু ফেন ওলাই মৃত্যু হোৱাৰ দাবী তুলিছে পৰিয়ালবৰ্গই নাৰ্ছিং হোমৰ বিৰুদ্ধে ব্লাড বেংক নথকাকে ধৰি বহুকেইটা গুৰুতৰ অভিযোগো উত্থাপন কৰিছে পৰিয়ালৰ লোকে দণ্ডাধীশ আৰু ডুমডুমা আৰক্ষী নাৰ্ছিং হোমখনত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে আনহাতে ডক্টৰ প্ৰণৱজ্যোতি ডেকাই সম্পূৰ্ণ ঘটনাটো এক মেডিকেল জটিলতা থকাৰ বাবে ৰোগীগৰাকীৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমৰ আগত স্পষ্টীকৰণ আগবঢ়াই সম্পূৰ্ণ অভিযোগ খণ্ডন কৰিছে বুলি ক'ব নোৱাৰি মানুহগৰাকী এক্টোপিক প্ৰেগনেন্সি এতিয়া আমি বিজ্ঞানৰ ভাষাত যদি বুজাবলৈ যাওঁ য'ত গৰ্ভত মানে স্থান পাব লাগে সেই কেঁচুৱাটিটো টিউবত স্থান লৈছিলে আৰু ফাটি গৈছিল আৰু সেই খুব এক জটিল অৱস্থাত ৰোগীগৰাকীক লৈ অনা হৈছিল আৰু ৯:৫৫ ৰাতিপুৱা আমাৰ ইয়াত ভৰ্তি কৰোৱা হৈছিল আৰু ভৰ্তি কৰোৱাৰ পিছত ৰোগীগৰাকীক সম্পূৰ্ণ ভালদৰে অপাৰেশ্যন কৰা হ'ল আৰু ঠিক ৰাতি 10টামান বজাত মানুহগৰাকীয়ে শ্বাস প্ৰশ্বাসত অসুবিধাৰ সন্মুখীন হৈছিলে আৰু পেচাব একেবাৰে ওলোৱা নাছিল আৰু আমি তিনিজন ডক্টৰে লগ লাগি আমি গোটেই পৰীক্ষা নিৰীক্ষা কৰি আমি ইমিডিয়েটলি আমি তেজৰ কিছুমান পৰীক্ষা কৰিলোঁ তেজৰ পৰীক্ষা কৰাৰ পাছত আমি এটা দিশত আমি উপনীত হ'লোঁ যে মানুহগৰাকী ইতিমধ্যে মাল্টি অৰ্গেন ফেইলাৰত গৈছে মানুহগৰাকী যিটো অৱস্থাত আহিছিল তাৰ এদিন আগৰ পৰাই তেওঁ অত্যন্ত পেটৰ বিষত মানে ভুগি আছিল আৰু ঠিক আমি যথেষ্ট চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকৰ ঘৰৰ পৰিয়ালে কৈছিল যদি আপোনালোকে নোৱাৰে ইয়াত তেতিয়াহ'লে বাহিৰলৈ ৰেফাৰ কৰি দিয়ক আমি কৈছিলোঁ ঠিক আছে আমি সেইকাৰণে আমি 108ৰ লগতো যোগাযোগ কৰিছিলোঁ কিন্তু যিটো পৰিস্থিতিত মানুহগৰাকীয়ে ছাডেন এটা চিটুৱেশ্যন সৃষ্টি হ'ল আৰু সেইখিনি সময়ত এনেকুৱা জটিল অৱস্থাত সাধাৰণতে পেচেণ্ট এটাক ৰেফাৰ কৰা নাযায় মানৱীয়তাৰ খাতিৰত আৰু সেইকাৰণে আমি তিনিজন ডক্টৰে আমি যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ তেওঁৰ জীৱন ৰক্ষা কৰিবলৈ কিন্তু আমি বচাব নোৱাৰিলোঁ মানুহগৰাকী আৰু এইখিনিয়ে মোৰ কথা আৰু মই এটা অভিযোগ কৰিছে যে আপোনাৰ ভাষ্যটো বদলি হৈছে বুলি কৈছে প্ৰথমতে যেনেকৈ কৈছিলে আৰু নহয় চব এতিয়া মানুহৰ আমাৰ বিজ্ঞানৰ কিছুমান শব্দ আমি সাধাৰণ ৰাইজক বুজাবলৈ যথেষ্ট অসুবিধা হয় এতিয়া মই এক্টোপিক প্ৰেগনেন্সি বুলি ক'লোঁ ৰাফষ্টাৰ এক্টোপিক প্ৰেগনেন্সি হয়তো মই তাৰ অসমীয়াটো মই নিজে উলিয়াই ক'ব নোৱাৰিম আৰু সেইখিনি সময়ত যেতিয়া এনেকুৱা ধৰণৰ চিটুৱেশ্যন এটা হয় মানুহবিলাকৰ আৰু প্ৰথমে মই কৈছোঁ যিগৰাকী আমি এগৰাকী মাতৃক হেৰালোঁ তাৰ কাৰণে মোৰ অন্তৰাত্মা কান্দি উঠিছে আৰু খুব দুখ পাইছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ মই সমবেদনাও জ্ঞাপন কৰিছোঁ কিন্তু ময়ো আজি ইয়াতে ২৪ বছৰে প্ৰেক্টিছ কৰি আছোঁ যথেষ্ট হাজাৰ অপাৰেশ্যন কৰিলোঁ আৰু সেই অঞ্চলৰ লোকসকলেই মোক এই ডক্টৰ প্ৰণৱজ্যোতি ডেকা হোৱাত সহায় কৰিছে মই খুব কালিৰ পৰা দুখত ভুগি আছোঁ আৰু ক'বলগীয়া মই মহিলাগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি ঢলাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে উত্তেজিত ৰাইজে
নাৰ্ছিং হোমখনৰ স্বত্বাধিকাৰী তথা চিকিৎসক প্ৰণৱজ্যোতি ডেকাৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণৰ লগতে পৰিয়ালটোক উচিত ক্ষতিপূৰণৰ দাবীত উত্তেজিত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি শান্ত কৰে ডুমডুমাৰ ৰাজস্ব বিষয়াৰ লগতে আৰক্ষীয়ে। ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট, মাই নিউজ এনি।